Good afternoon. আজি আমি BPSC 133 Unit 12 Regulatory Commission এইটো চেপ্টাৰটো আলোচনা কৰিম। So তাৰ মাজতে কন্টেন্টৰ মাজত আছে এনে objectives, তাৰপিছত introduction, then নিয়ন্ত্ৰণৰ নাম, তাৰপিছত ভাৰতৰ আয়োগ, ভাৰতৰ টেলিকম নিয়ামক কৰ্তৃপক্ষ, তাৰপিছত পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষ, তাৰপিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানৱ কৰ্তৃপক্ষ, তাৰপিছত সমস্যাৰ ক্ষেত্ৰসমূহ, দেন ফাইণ্ডিংছ বা কনক্লুশ্যন এই লাষ্টত গৈ। তো ফাৰ্ষ্টতে আমি এইটো চেপ্টাৰতে আকাৰ কি মানে মেইনলি কি তাতে চেপ্টাৰটোত কি আছে এইখিনি আলোচনা কৰিম। ৰেগুলেটৰী কমিশ্যন জেনেৰেলি ৰেগুলেটৰী কমিশ্যন বুলি আমি ক'বলৈ গ'লে কি বুজি পাওঁ সেইটো ফাৰ্ষ্টৰ কথাটো হ'ল ফাৰ্ষ্টতে হ'ল এইটো এটা হ'ল কিছু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কেইটামান প্ৰাইভেট পাব্লিক এইবোৰ এটা পুৰা আমাৰ ষ্টেটত এনেকা ইণ্ডিয়াত ৰাষ্ট্ৰখনত কেনেকা আছে যেনেকা ছাপোজ এটা পাৰ্ট আছে এই গভৰ্ণমেণ্ট আছে, তাৰপিছত পাব্লিক দেন প্ৰাইভেট কিছুমান ছাপোজ যিবোৰৰ ইণ্ডাষ্ট্ৰি আছে বা তেনেকা ইণ্ডাষ্ট্ৰি চলাই নিজৰ আগতে ইণ্ডাষ্ট্ৰিবোৰৰ কি আছিলে নিজৰখিনি নিজে পাৰ্চনেলি চব কৰিছিলে। আজিকালি নহয় 1991ৰ পিছত পৰা বহুত কেইখনমান যিবোৰ ইণ্ডাষ্ট্ৰিৰ লাইচেঞ্চ আছিলে এইবোৰ চব ডিলাইচেঞ্চ মানে বন্ধ হৈ গ'ল 1991ৰ এই ইকনমিক যিটো এটা ষ্টেপ হৈছিলে তেতিয়া লিবাৰেলাইজেশ্যন গ্ল'বেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এইবোৰৰ ক্ষেত্ৰত যে এই বস্তুটো যে গ্ল'বেলাইজ হৈছিলে এই বস্তুটো মানে পূৰা ইণ্টাৰনেশ্যনেল পূৰা ৱৰ্ল্ডত যিমান কেইখন দেশ আছে চবে গোটেইখিনি মিলি যাতে কিবা এটা বিজনেছ কৰিব গ'লে যেনেকা এটা ৰাষ্ট্ৰই বা এখনে নহয় ইয়াৰ পৰা অৰ্থনৈতিক কিবা কেপিটেলৰ ক্ষেত্ৰত বেলেগ কাণ্ট্ৰিৰ পৰা ল'ব পাৰে বা বেলেগ কাণ্ট্ৰিৰ লগত মিলি পেলাই বস্তুটো এইটো দেশত যি বস্তু নাই সেইটো বেলেগ দেশৰ মই পূৰা চিম্পলি বস্তুটো কৈ আছোঁ যাতে সকলোৱে বুজি পায় সেইটো কাৰণে। চ' এইটো দেশৰ কিছুমান যিবোৰ বস্তু কেপিটেল ইয়াতে নাই যেনেকা ইয়াতে পায় তাৰপিছত এইটো মেচিনটো ইয়াতে নাই যদি আমি তাৰ পৰা আনিব পাৰোঁ ছেইম তেনেকা এই বস্তুটো মিলি জুলি এটা ফেমিলিত যেনেকা চবৰ পৰা কিবা যাৰ ওচৰত যোনটো বিষয়ত দক্ষ আছে তেওঁৰ পৰা হেল্প লোৱা হয়। ছেইম তেনেকা এই বস্তুটো 1991ৰ পিছৰ পৰা আমাৰ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন মানে গ্ল'বেলাইজেশ্যন আৰু লিবাৰেলাইজেশ্যন এই বস্তুটো হৈছে তেতিয়াৰ পিছৰ পৰা গৈ অট'মেটিকেলি ৰেগুলেটৰী যি কমিশ্যনছ আছিলে এইবোৰৰ অলপ কিছুমান সিহঁতৰ ষ্টেপ যিবোৰ বাঢ়ি গৈছিলে সিহঁতে বেছিকৈ হস্তক্ষেপ দিব লগা হৈ আছে যেন চৰকাৰৰ ক্ষেত্ৰত হেল্পৰ ক্ষেত্ৰত। চ' জেনেৰেলি এনেই প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ আমি TPP বুলি কওঁ জেনেৰেলি যি প্ৰাইভেট পাব্লিক আৰু পাৰ্টনাৰশ্বিপ এখন তিনিটা ক্ষেত্ৰত যি প্ৰাইভেট হয় এই বস্তুটো এজনে পাব্লিকৰ কাৰণে দিব পাৰে। ছাপ'জ আমি যদি হস্পিটেলটো এজনে হস্পিটেলখন বনাই তেওঁ দি দিলে তাৰপিছত হস্পিটেল এখন এজন প্ৰাইভেট ব্যক্তি তেওঁৰ বহুত সামৰ্থ্য আছে তেওঁ সেইটো কাৰণে এখন হস্পিটেল বনালে তাৰপিছত এই হস্পিটেলখন বনাই তেওঁ গোটেইখিনিৰ যিবিলাক ফাইনেন্সৰ যি ক্ষেত্ৰত বা কনষ্ট্ৰাকশ্যন এই গোটেইখিনি তেওঁ প্ৰাইভেটলি এজন ডেভেলপাৰৰ লগত মিলি পেলাই এইখন বনাব দিলে তাৰপিছত এইখন লিজত গুচি গ'ল কেইবছৰৰ কাৰণে 20 বছৰ বা 25 বছৰৰ কাৰণে এখন পাব্লিকৰ কাৰণে যেনেকা পাব্লিকে সুবিধাখিনি পায় হস্পিটেলৰ পৰা বা ডক্টৰৰ সুবিধা ডক্টৰৰ সুবিধা এইবোৰৰ ক্ষেত্ৰত হেল্থৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'বৰ কাৰণে। চ' এইবোৰ বস্তু কিছুমান প্ৰাইভেট বস্তু কিছুমান পাব্লিকৰ হৈ গ'ল যেনে এটা ছিষ্টেমত যিবোৰ এই বস্তুবোৰ এটা বনাবৰ কাৰণে এটা গভৰ্ণমেণ্টে কি কৰিলে এটা আইন বনালে আৰু এই আইনবিলাকৰ যি আইনৰ জৰিয়তে এইবোৰ নিয়ম বা কিছুমান যেনেকা এই
অব্লিগেশ্যনছ বা কিছুমান বাধা বা ছাজেশ্যনছ, তাৰপিছত কিছুমান যি নিয়ম, তাৰপিছত এইবোৰ বস্তু বা লিমিটেশ্যন, এইবোৰৰ বস্তুৰ ওপৰত বা কি ডিচিপ্লিন হ'ব লাগে বা কি এইবোৰ বস্তু জেনেৰেলি ৰেগুলেটৰী কমিশ্যন যি ৰেগুলেটৰ কমিশ্যনৰ জৰিয়তে এইখিনি কন্ট্ৰোল কৰা হয় মেইনলি, যাতে সকলোৰ কাৰণে ইকুৱেলি বস্তুটো পৰে বা সকলোৱে এইখিনি ইজিলি ল'ব পাৰে। চ' দিছ ইজ এই বস্তুটোকে ৰেগুলেটৰী কমিশ্যন বুলি কোৱা হয়। তাৰপিছত জেনেৰেলি এইটো চেপ্টাৰত আমি অবজেক্টিভনেছ কি আছে এইটো এই ৰেগুলেটৰী কমিশ্যনত, তাৰ এই নিয়ন্ত্ৰণখিনিৰ ধাৰণা, এই নিয়ন্ত্ৰণৰ যিটো ধাৰণা সেইটো কেনেকা আহিলে, তাৰপিছত ভাৰতৰ বিভিন্ন নিয়ামক যিবিলাক ৰেগুলেটৰী, ইণ্ডিয়াত কি ৰেগুলেটৰী নিয়ম কৰ্তৃপক্ষ আছে এইখিনি, তাৰপিছত যিবোৰ সমস্যাৰ ক্ষেত্ৰত এইবোৰ চলিউশ্যন কৰা হৈছে, এই সমস্যাখিনি কি কেনেকা কন্ট্ৰোল কৰি পেলাই বা কনষ্টিটিউশ্যনতো এনেকা কিছুমান বস্তু সিহঁতক জেনেৰেলি কন্ট্ৰোল কৰিবৰ কাৰণে যাতে সকলোৰ কাৰণে ভাল হয়, সেইটো কাৰণে এইটো চিষ্টেমতে এই বস্তুবোৰ পৰামৰ্শ দিয়া হৈছে। তাৰপিছত এইটোত আগুৱাই যোৱাৰ পথত কি পৰামৰ্শ হ'ব পাৰে এইখিনিও লোৱা হয়। তো জেনেৰেলি আমি আজি যি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আছে এইখিনি হওক বা ৰাজহুৱা খণ্ডতে হওক, এইখিনিও এটা সামঞ্জস্য ৰখা হয়। চ' জেনেৰেলি আমি ৰেগুলেটৰী বডিজ বহুত কেইটামান আছে, বাট ৰেগুলেটৰী যি এই টাইপছ আমি জেনেৰেলি ক'ব গ'লে টাইপছ অফ ৰেগুলেশ্যন, এইটো জেনেৰেলি তিনি ধৰণৰ 3 টাইপছ অফ আছিলে, যেনেকা অৰ্থনৈতিক ইকনমিক ৰেগুলেশ্যন বুলি ক'ব পাৰোঁ আমি, যি অৰ্থনৈতিক নিয়ন্ত্ৰণ, যিটো ট্ৰেড ইকনমিক ডেভেলপমেণ্ট এক্টত 1992ত কৰা হৈছিলে, আফটাৰ 91ৰ যি ইকনমিক চেঞ্জ হৈছিলে, প্ৰাইভেটাইজেশ্যন, গ্লবেলাইজেশ্যন আৰু এই লিবাৰেলাইজেশ্যন, তাৰপিছত যিটো এক্ট হৈছিলে ফৰ ট্ৰেড লাইচেঞ্চ, এইটোৰ জৰিয়তে 1992ত যিবোৰ ট্ৰেড লাইচেঞ্চৰ ফৰেইন ট্ৰেড এক্ট যিটো কৰা হৈছিলে, এইটোৰ জৰিয়তে ইকনমিক ৰেগুলেশ্যনৰ ফাৰ্ষ্টৰ ক্ষেত্ৰত হয়। তাৰপিছত ৰাজহুৱা স্বাৰ্থত নিয়ন্ত্ৰণ যিবোৰ, এইটোৰ ক্ষেত্ৰতো যথেষ্ট এটা যাতে পাব্লিকৰ পাব্লিকৰ সুবিধা চোৱা হয়, সেইটো বস্তুকেই বেছিকে দেখা হৈছিলে। দেন পৰিৱেশ, থাৰ্ড পইণ্টটো আছিলে পৰিৱেশ, মানে এনভাইৰনমেণ্টেল নিয়ন্ত্ৰণ। এনভাইৰনমেণ্টেল নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো 1986ৰ যি কৰা নিয়ন্ত্ৰণ হৈছিলে, এইটোৰ জৰিয়তে মেইনলি এইটো বস্তুটো 1986ত তাৰ চেঞ্জ কৰা হৈছিলে। মেইনলি যেতিয়া 1972 ষ্টকহোম কনফাৰেন্স আমি পাইছিলোঁ আগতে, ষ্টকহোম কনফাৰেন্সৰ জৰিয়তে কিছুমান বস্তু চেঞ্জ হৈছিলে, সেইটোৰ জৰিয়তে এইখিনি মেইনলি কৰিছিলে। কিন্তু এই তিনিটাৰ বাহিৰতো বহুত কেইটামান পইণ্ট, আমি যদি পইণ্ট ৱাইজ ক'বলৈ যাওঁ, তেনেহ'লে তাতে বহুত ধৰণৰ বা এই ৰেগুলেটৰী বডিজ, মানে যাক আমি ৰেগুলেটৰী বডিজ ক'ব পাৰোঁ, চেম ৰেগুলেটৰী বডিজ বহুত কেইটা আছে ইণ্ডিয়াত। আমি জেনেৰেলি যেনেকুৱা ইঞ্চুৰেঞ্চৰ ৰেগুলেটৰীৰ ক্ষেত্ৰত আছে, তাৰপিছত টেলিকম ৰেগুলেটৰী অথৰিটি, দেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, এইবোৰো এটা ৰেগুলেটৰী বডিজ হয়। তাৰপিছত কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া, তাৰপিছত মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ, দেন বিউৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ, তাৰপিছত ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া, এইবোৰ গোটেইবোৰ ৰেগুলেটৰী বডিজ হয় আমাৰ ইণ্ডিয়াত। নেশ্যনেল হাউচিং বেংক, তাৰপিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, এইবোৰৰ জৰিয়তে আমি গভৰ্ণমেণ্টে এইবোৰৰ জৰিয়তে আমাক এটা পাব্লিকৰ লগত এটা ৰিলেশ্যন ৰাখিছে, আৰু এই ৰিলেশ্যনটো কিহৰ কাৰণে ৰাখিছে, ফৰ বেটাৰ ইকনমিক আৰু ছ'চিয়েল যি আউটকাম আছে, এইখিনি ভাল হ'ব কাৰণে এই গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি আনিছে। তাৰপিছত ফুড ছেফটিৰ কাৰণে, দেন চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন, এইবোৰ গোটেইবোৰ কি হয়, ৰেগুলেটৰী বডিজ হয়, যিবোৰৰ জৰিয়তে আমাৰ চৰকাৰে এইখিনি কণ্ট্ৰোল কৰিব লগা হৈ আছে।
আমাৰ যিবোৰ সুবিধা বা যিবোৰ প্ৰব্লেম এইবোৰ সলিউশন বা যাতে গোটেইবোৰ যাতে আমাৰ ওয়েলফেয়ার সিস্টেম যেটো হয় এটোও যাতে আমাৰ ভাল হয় তাৰপিছত আমাৰ যি পৰিৱেশ হওক তাৰপিছত গোটেই বস্তুবোৰ যাতে এটা সিস্টেমেটিক হয় আৰু যাতে কিবা প্ৰব্লেম নহয় এইবোৰৰ কাৰণে কন্ট্ৰোল কৰা হৈছে কিন্তু এই ৰেগুলেটৰী বডিজ আৰু ৰেগুলেটৰী অথৰিটিৰ মাজত অলপ ডিফাৰেন্স আছে এই বডিজ বহুত কিন্তু বহুত কেইটা থাকিব পাৰে বডিজবোৰ বেলেগ বেলেগকে এইবোৰ বডিজ আমি এতিয়া এইমাত্ৰ 10-12টা মান কলো যি বডিজ এইবোৰৰ পিছতো আকৌ বহুত কেইটা ৰেগুলেটৰী এজেন্সিজ থাকিব পাৰে যেনেকা সেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন দেন ইণ্ডিয়ান কেমিকেল কাউন্সিল তাৰপিছত এছ'চিয়েশ্যন অফ মিউচুৱেল ফাণ্ড ইন ইণ্ডিয়া তাৰপিছত অৰ্গেনাইজেশ্যন অফ প্লাষ্টিক প্ৰচিজন এইবোৰক ৰেগুলেটৰী আমি এজেন্সিজ ক'ব পাৰোঁ কিন্তু মেইনলি আমাৰ এইটো চেপ্টাৰতে 3 ৰেগুলেটৰীজ অথৰিটি ইন ইণ্ডিয়া মেইনলি 3 ফাৰ্ষ্টটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া দেন ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমি ভালকে জানিব পাৰোঁ ক'বলৈ যদি যাওঁ আমি এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি আমি সকলোৱে এইখিনি বস্তু ভালকে জানো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত কি হয় নোটছ ইণ্ডিয়ান যি কাৰেঞ্চি নোটছবোৰ হয় এইবোৰ বনোৱা হয় আৰু তাৰ হেড অফিচটো হ'ল মুম্বাই এইটো এই বেংক এষ্টাব্লিছ হৈছিলে চেন্ট্ৰেল বেংক হয় 1 এপ্ৰিলৰ 1935ত আৰু এইটো কোনে এইটো হেৰি কৰিছে কাৰ আণ্ডাৰতে এইটো আছে মিনিষ্ট্ৰী অফ ফিনেন্সৰ আণ্ডাৰতে তাৰপিছত এইটো এটা ইণ্ডিয়ান চেন্ট্ৰেল বেংক হয় আৰু এই যি RBIৰ আণ্ডাৰতে যি ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ যি আছে যাৰ জৰিয়তে আমি পইচা বা কাৰেঞ্চি নোটছ বিলাক বনাই থাকে এই তাতে এইবোৰ এটা বডি হয় তেওঁলোকে এইটো বনায় যেনেকা ইণ্ডিয়ান কাৰেঞ্চি নোটছবোৰ যেনেকা বনোৱা হয় তাক শৰ্ট ফৰ্মত BRBNM বুলি কোৱা হয় BRBNM that means what ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ সো তাতেই প্ৰিন্টছ কৰা হয় এণ্ড মেইনছ ইণ্ডিয়ান কাৰেঞ্চিবোৰ জেনাৰেলি ইণ্ডিয়াত 4খন ঠাই আছে য'ত এইবোৰ কাৰেঞ্চি বনোৱা হয় ফাৰ্ষ্টত নাছিক যি মহাৰাষ্ট্ৰত আছে তাৰপিছত দিৱাছ যি মধ্যপ্ৰদেশ দেন মহীশূৰ কৰ্ণাটকত আৰু চালবনী ৱেষ্ট বেংগলত এই 4খন ঠাইতে জেনাৰেলি RBIৰ আণ্ডাৰতে এইবিলাক নোটছটো বনোৱা হয় সো আমি এইখিনি যদি চাবলৈ যাওঁ দেন এইটো এটা ৰেগুলেটৰী অথৰিটি হয় RBI সেম এনেকা এইটো সবতকে ভাল এক্সাম্পল হ'ব বুজিবৰ কাৰণে চাগে কিয় মেক্সিমাম গোটেই যিমান আমি ইয়াত আজিলৈকে আছো গোটেই মানুহে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে RBI এইটো বিষয়ে ভালকে জানো আৰু এইটো যদি আমি ৰেগুলেটৰী অথৰিটি ইন ইণ্ডিয়া বুলি এটা তিনিটাৰ মাজত এটা অথৰিটি অফ ইণ্ডিয়া হয় তাৰপিছত আমি আৰু এক্সাম্পল দিব পাৰোঁ যেনেকা ৰেগুলেটৰী অথৰিটিৰ যেনেকা ইঞ্চুৰেঞ্চবোৰ আছে যেনেকা ইঞ্চুৰেঞ্চ IRDA আণ্ডাৰতে এইবোৰ হৈ থাকে মেক্সিমাম যিবোৰ এইটো বস্তু গোটেইবোৰ আকাৰ আননোন নহয় যে কিবা ইঞ্চুৰেঞ্চ কৰিব লাগে বা কিহৰ কাৰণে কৰে মানুহে লাষ্টত কিবা এটা সেভিংছৰ কাৰণে অৰ টেক্সৰ পৰা মেক্সিমাম যিবিলাক চাকৰি কৰা সিহঁতে দুটা বেনিফিটৰ এটা সাইডত হয় টেক্স বেনিফিট আৰু এটা হ'ল ফৰ সেভিংছ সো ফৰ ফিউচাৰ বেনিফিট সো তেনেকা এইবোৰ বস্তু হয় ৰেগুলেটৰী অথৰিটি ইন ইণ্ডিয়া যদিও এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰতে গভৰ্ণমেণ্টৰ কণ্ট্ৰলতে হৈ আছে আৰু এইবোৰ নিয়ম বস্তু যি সব সিহঁতে তাৰ পৰা এটা চেন্ট্ৰেলৰ পৰা এটা সাপোৰ্ট নোপোৱালৈকে কৰিব নোৱাৰিব
সো এই দুটা হল তাৰ পিছত আৰু এটা হল পেনশন বস্তুটো ম্যাক্সিমাম সবে গম পায় এই পেনশন বস্তুটো হল এটা কি রেগুলেটরি বডি রেগুলেটরি অথরিটি সো এই পেনশন ফান্ড রেগুলেটরি এন্ড ডেভেলপমেন্ট অথরিটি জিপিএফআরডি এইটো এটা রেগুলেটরি এটোৰ জৰিয়তেও এটোও কন্ট্ৰোল কৰা এতিয়া কিমান এজত হ'ব লাগিব কলৈকে নিয়মটো কি কোনে পাব পাৰে কোনে নোৱাৰে সেম যেনেকা ইন্স্যুরেন্সৰ ক্ষেত্ৰত যেনেকা এজটো কিমান হলে এটো হ'ব সাকসেসফুল হ'ব বা এটো পলিসিটো ইমান এজৰ নহব বেনিফিটেড হ'ব কিন্তু এটো দিলে বেছি সেম তেনেকা এই বস্তুটো এটা ল অর্ডার এই গোটেইবোৰ এটা কন্ট্ৰোলৰ জৰিয়তে এইখিনি বনাব সিস্টেমেটিক করা হয় যাতে গোটেই যে রুলস হোক আর রেগুলেশন হোক গোটেই সেক্টরত এইবোৰত করা হয় সো আমি এই তিনিটা এক্সাম্পলৰ পৰা ভালকে ইজিলি বুজিব পাৰিম যে বেংকৰ ক্ষেত্ৰতো হোক বেংক হল এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটোৰ আন্ডাৰত যিমান আছে গোটেইবোৰ হল এটো এটা হল রেগুলেটরি অথরিটি ইন ইন্ডিয়া দেন ইন্স্যুরেন্স রেগুলেটরি অথরিটি ইন ইন্ডিয়া এইটো বিষয়ে আমি জানিব পাৰো তাৰ পিছত পেনশন যি পেনশনৰ বিষয়ে আমি ভালকে জানো এটো এটা হল সেম পেনশন ফান্ড রেগুলেটরি এন্ড ডেভেলপমেন্ট অথরিটি তো জেনারেলি এইবোৰ হল রেগুলেটরি অথরিটি এতিয়া আমি রেগুলেটরি অথরিটিৰ এটা আমি এইখিনিৰ বেলেগ বেলেগকে আমি বুজিব পাৰিলো যে রিজার্ভ বেংকৰ কি ইন্স্যুরেন্স রেগুলেটরিৰ কি পেনশনৰ কি এইখিনি বেলেগ বেলেগ এতিয়া আমি ওভাৰঅল যদি পুৰা এইখিনি কবলৈ যাও যে ফাংশন অফ রেগুলেটরি অথরিটি এইটোৰ ফাংশন রেগুলেটরি কমিশন বা রেগুলেটরি অথরিটিৰ ফাংশনটো কি হোয়াট ইজ দা ফাংশন অফ রেগুলেটরি অথরিটি সো এইটোতে আমি কবলৈ গলে কব লাগিব যে রেগুলেটরি অথরিটিৰ ফাংশনটো ডাইরেক্টলি কি হল ইমপ্লিমেন্টিং দা রুলস এন্ড রেগুলেশন ইন ভেরিয়াস সেক্টরস ইহঁতৰ যিমান রুলস আছে এইবোৰ ইমপ্লিমেন্ট কৰা মানে কোনটো কত রুলস হ'ব কোনটো কৰ লজ যাব এইখিনি তেওঁলোকৰ কাম হল কাৰ রেগুলেটরি অথরিটিৰ দেন টু এপ্লাই নর্মস রেস্ট্রিকশন এন্ড লিমিটেশন তাৰ পিছত তাতে নর্মস কি থাকিব লাগিব এতিয়া এবছৰৰ বাচ্চা এটাক কোনেও হেৰি এই রিজার্ভ ব্যাংক অফ ইন্ডিয়াত কি গৈখিনি কি একাউন্ট খুলিব পাৰিব নেকি এজ এন এক্সাম্পল মই এইখিনি জাস্ট কলো সাপোজ তাৰপিছত এবছৰৰ লৰা এটা 2 বছৰৰ লৰা এটা পেনশন দিয়া যাব নেকি এইবোৰ যেনেকা এই এজ এন এক্সাম্পল মই এই বস্তুটো সো সেম তেনেকা এই যে বস্তুবোৰৰ যি নিয়ম হ'ব লাগিব সাপোজ বেংকৰ ক্ষেত্ৰত কি নিয়ম হ'ব লাগিব তাৰপিছত যিমান সেক্টৰ আছে সেম তেনেকা রেগুলেটরি বডিজৰে হোক আৰু রেগুলেটরি অথরিটিৰে হোক যিবোৰ নিয়ম হয় বা কেনেকা লিমিটেশনস হ'ব লাগিব আপ টু এ লিমিট এটোৰ লিমিট কিমানখিনি কৰিব পাৰে বা রেস্ট্রিকশন কি হ'ব লাগিব তাৰপিছত আমি তাতে যিবিলাকে এপ্লাই পাব যিবিলাকে এইবোৰ বস্তু এইবোৰৰ কাৰণে নিয়মটো কি হ'ব এই বস্তুবোৰ ইমপ্লিমেন্ট কৰা বা বনোৱা হল এই রেগুলেটরি অথরিটিৰ কাম দেন এইবোৰৰ এৰিয়াজ আৰু সাপোজ এটো বস্তুত কোনো লোকাল পাবলিকৰ যদি কিবা লস হয় বা পাবলিক হেৰাস হৈ আছে কিবা পাবলিকে সাফার কৰি আছে তেনেকা নহব জাস্ট এটা পাবলিকৰ লগত যাতে ইজিলি হয় বস্তুটো তেনেকা হ'ব লাগিব তাৰ পিছত কিছুমান প্ৰাইমাৰী ৰেসপন্সিবিলিটি আছে রেগুলেটরি অথরিটিৰ যেনেকা রিমিডিয়াল মেজার্স তাৰ পিছত রেগুলেশন এন্ড ইনস্ট্রাকশন কি ইনস্ট্রাকশন হ'ব লাগিব আৰু কি রেগুলেশন তাৰ পিছত রিভিউ এন্ড ইভালুয়েশন এইটো এই পলিসি কোনি এই নতুন লৰ মাজত এইখিনি হোমৱাৰ কাৰণে পাবলিকৰ কিবা এফেক্ট হৈ আছে নেকি বা এই পাবলিকৰ এফেক্টৰ কাৰণে ইকোনমিক্যালি এফেক্ট হৈ আছে নেকি এইবোৰ বস্তু যে রিভিউ করা প্লাস ইভালুয়েশন করা যদি এইখিনিতে এফেক্ট হৈ আছে তেনেহলে এইটো আকৌ চেঞ্জ করা সো এই বস্তুবোৰ হল রেগুলেটরি অথরিটির রেসপন্সিবিলিটি সো যে মুঠতে ৰাজহুৱা স্বাৰ্থৰ নিয়ন্ত্ৰণ যি এইখিনি চোৱা তাৰপিছত পৰিৱেশ নিয়ন্ত্ৰণৰ এই গোটেইখিনি এনফোর্সমেন্ট তাৰপিছত ইনস্পেকশন কৰা কোড কি হৈ আছে
বা কিবা এইটো সাগে লস হৈ আছে এইটোৰ কাৰণে কিবা এইবোৰ বস্তু হল ৰেগুলেটৰী অথৰিটিৰ দায়িত্ব এতিয়া আমি কিছুমান বস্তু আছে যেনেকা regulatory commissions এইবোৰ regulatory commissions in India যিবোৰ আছিলে suppose বৈদেশিক আমি এটো আলোচনা কৰিব যাও এতিয়া অৰ্থনৈতিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৈদেশিক যি ফৰেন ট্ৰেড আছিলে 1992 এটোৰ কি আছিলে এটোৰ মতে আছিলে গভৰ্নমেন্টৰ যি ফৰ্মুলেট কৰিব যি এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ যিবোৰ বস্তু সাপোজ এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ যিবোৰ বস্তু এইবোৰ বস্তু এইটো এই বৈদেশিক বাণিজ্য আইনত এটো ইনক্লুড কৰা হৈছিল 1992 আফটাৰ 91 অৰ লিবাৰেলাইজেশন অৰ গ্লোবালাইজেশন অৰ পিছত সো এইবিলাক যদি আমি কৰিব যাও তেনে হলে যি এইটো লাইসেন্স যিবোৰ আছিলে আগৰ যিবোৰ আছিলে এইবোৰ সব চেঞ্জ কৰি পেলাই এতিয়া 1992 ত নতুন লাইসেন্স বা এইবোৰ লেজিসলেশনত এইবোৰ এড কৰা হৈছিল সো ৰেগুলেশনক এটা ট্ৰান্সপাৰেন্ট আৰু কনসিস্টেন্ট আৰু নন ডিসক্ৰিমিনেটৰী ৰুলছৰ জৰিয়তে এড কৰা হৈছিল তাৰ পিছত তাতে কি কৰা হৈছিল আকু 91 ত যিবোৰ বিল্ডিংৰ ফৰেন এক্সচেঞ্জত যিবোৰ হৈছিল এইবোৰো চেঞ্জ কৰা হল তাৰ পিছত ৰিমুভিং এইবোৰ মাৰ্কেটৰ যিবোৰ ৰেস্ট্ৰিকশন আছিল এইবোৰো 91 ৰ বিলাক চেঞ্জ কৰা হল 92 সেম তেনেকা এইবোৰ কিছুবাৰ বস্তু যিবোৰ এড না আছিল এইবোৰ আকু আমাৰ যিবোৰ 92 এইবোৰ ৰিজেক্ট 91 ৰ আফটাৰ লিবাৰেলাইজেশন গ্লোবালাইজেশন যিবোৰ ডি লাইসেন্স হৈছিল ডি লাইসেন্সবোৰ এইবোৰ হোৱাৰ পিছতহে নতুনকে যিবোৰ লাইসেন্স কৰি কিনি যাতে পাব্লিকৰ যাতে বেনিফিট হয় তেনেকা সিস্টেম কৰা হৈছিল সো এইখিনি বস্তুত ম্যাক্সিমাম তাতে যিবোৰ বস্তু হৈছিল সব এক্সপোর্ট আৰু ইম্পোর্টৰ বেনিফিটৰ কাৰণে কৰা হৈছিল নেক্সটটো আছিল ৰেগুলেশন ইন পাব্লিক ইন্টাৰেষ্ট এটো পাব্লিক ইন্টাৰেষ্টৰ কাৰণে মানে ৰাজহুৱা স্বাৰ্থৰ যিটো নিয়ন্ত্ৰণ এটো বেনিফিট কৰিছিল সোসাইটিৰ যাতে সোসাইটিৰ বেনিফিট হ'ব পাৰে ৰেদাৰ দেন পাব্লিকৰ ইন্টাৰেষ্ট প্ৰাইভেটৰ ইন্টাৰেষ্ট হোৱাতকে পাব্লিকৰ ইন্টাৰেষ্ট হোৱাটো বেছি ইম্পৰ্টেন্ট হৈছিল যাতে প্ৰাইভেটৰ বেনিফিট নোহোৱাকে পাব্লিকৰ বেনিফিট হ'ব লাগিব সো এই পাব্লিকৰ বেনিফিট হলেহে এটো একসেপ্টেবল হৈছিল আৰু নহলে এটো একসেপ্ট হোৱা নাছিল সো যাতে এটা এইখিনি গুটেই বস্তুখিনিৰ কাৰণটো কি আছিল ফৰ বেটাৰ ইকোনমিক এন্ড সোশিয়াল ডেভেলপমেন্ট অৰ আউটকাম যাতে ইকোনমিক্যালি ভাল ডেভেলপমেন্ট হয় বা সোশিয়ালিও ভাল উন্নত হয় হেতু আউটকামটো উলাই আহে হেতু কাৰণে তাৰ পিছত যি পৰিবেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটো হল ৰাজহুৱা স্বাৰ্থৰ নিয়ন্ত্ৰণ আছিল ৰাজহুৱা স্বাৰ্থৰ নিয়ন্ত্ৰণত মুঠতে পাব্লিকৰ বেষ্ট অফ দা বেষ্ট এটো সোৱা হৈছিল যাতে প্ৰাইভেটৰ বেষ্ট নহয় পাব্লিকৰ বেষ্ট হ'ব লাগিব সো এইখিনি হিয়তৰ আন্ডাৰতে আছিল তাৰ পিছত পৰিবেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিবেশ সুৰক্ষা আইন 1986 ত কৰা হল জিৰ এটো 86 ত লে ডাউন হৈছিল যদিও কিন্তু এই বস্তুটো আহিছিল ষ্টকহোম কনফাৰেন্সৰ 1972 যাতে 26 টা মান প্ৰিন্সিপল আছিল আৰু এই ইন্টাৰনেশনাল কনসাৰ্ন আছিল যাতে ইন্ডাষ্ট্ৰিয়েলাইজেশন আৰু ডেভেলপিং কান্ট্ৰিজৰ মাজত লিংক হৈ পেলাই যাতে আমাৰ ইকোনমিক গ্ৰোথ যি হয় এইখিনি হোৱাৰ কাৰণে এন্ড নট অনলি ইকোনমিক গ্ৰোথ অলসো পলিউশন অফ এয়ার ওয়াটার এইবোৰো ওশেন এইবোৰৰ আৰু ওয়েল বিংস এইবোৰো হ'ব কাৰণে কিন্তু এই বস্তুবোৰ যেতিয়া তেনেকা ৰিলেটেড হোৱা নাই এনভায়ৰনমেন্টাল ৰেগুলেশনৰ ক্ষেত্ৰত তাৰ পিছত এনভায়ৰনমেন্টাল প্ৰটেকশন এক্ট 1986 ত আকু
হেতুতে অলপ সোশিয়াল আৰু ইকোনমিক্যালি ৰেসপন্সিবিলিটিজ এড কৰি পেলাই তাতে ইন্ডিয়াৰ কাৰণে আকো হেতু আপডেট কৰা হল আৰু যাতে বিজনেস কমিউনিটিৰ কাৰণে বা মিনিষ্ট্রি অফ এনভায়রনমেন্টৰ হেল্পতে এইখিনি কৰা হৈছিল যাতে তাৰ পিছত এই সেন্ট্ৰেলৰ আৰু ষ্টেটৰ পলিউশনৰ যি কন্ট্ৰোল বোৰ্ড দেন নেশনাল গ্ৰীণ ট্ৰিবিউনেলস এইবোৰ এক্ট তাৰ পিছত গুটেই এইবোৰ গ্ৰীণ এনভায়রনমেন্টৰ আৰু গ্ৰীণ এনভায়রনমেন্টৰ ইভলিউশনৰ হেল্পৰ কাৰণে এইখিনি হৈছিল সো এনভায়রনমেন্টাল ৰেগুলেশনৰ ক্ষেত্ৰতো এইবোৰ যি কিছুমান চেঞ্জিং হয় বা আৰ্থৰ যাতে একো পৃথিৱীৰ যাতে একো ওয়াৰ্ল্ডৰ যাতে একো লস নহয় বা একো এফেক্ট নহয় সেই হেতু সিস্টেমতে এইবোৰ এক্টত এই বস্তুবোৰ এড কৰিছিল তাৰ পিছত আমি ৰেগুলেটৰী ফৰেন ট্ৰেড এক্টত এইখিনি আছিল তাৰ পিছত আমি ৰেগুলেটৰী কমিশন ইণ্ডিয়া এইখিনিটো ইণ্ডিয়াটো অলপ তাতে অলপ চেঞ্জিং হৈছিল যি ফৰ দা সোশিয়াল ডেভেলপমেন্ট এন্ড ইকোনমিক ডেভেলপমেন্ট বিকজ 1991 যেটো এটা চেঞ্জ হৈছিল হেতু এটা আমাৰ যথেষ্ট ইম্পৰ্টেন্ট চেঞ্জ হৈছিল কিন্তু এটা তেতিয়াহে আকু দা ফৰেন ট্ৰেড এক্ট যি 1992 হৈছিল এটোৰ মাজত কেইটামান বস্তু তিনিটা দুটা মুখ্য উপাদান হৈছিল যিবোৰ আমদানি আৰু ৰপ্তানি মানে এক্সপোর্ট ইম্পোর্ট এইখিনি তাৰ পিছত হিয়তৰ বৈদেশিক বাণিজ্য ট্ৰেড যি লাইসেন্স ট্ৰেড ফৰেন ট্ৰেড যি আছিল এটোতে মেইনলি তিনিটা নিয়ম বনাই দিছিল এটা হল বিনিয়োগক উৎসাহিত কৰে তাৰ পিছত শ্ৰমৰ বিভাজনলৈ লৈ যাওক আৰু ৰপ্তানিৰ ঘটনাত পৰিৱৰ্তন আনিব এইখিনিৰ এক্সপোর্ট ইম্পোর্টৰ যি যাতে এক্সপোর্টটো আৰু ইম্পোর্টৰ অলপ এক্সপোর্টৰ তো যাতে অলপ চেঞ্জ হ'ব পাৰে সো বৈদেশিক বাণিজ্যৰ এই তিনিটা নিয়মৰ ওপৰত যথেষ্ট ইম্পৰ্টেন্ট দিয়া হৈছিল ফৰেন ট্ৰেড এক্ট 1992 এক্ট এন্ড এনভায়রনমেন্টাল প্রটেকশন এক্ট 1986 আগু এটোৰ মুখ্য উদ্দেশ্য আছিল পৰিবেশৰ পৰিস্থিতি সুৰক্ষিত আৰু উন্নত কৰা যি এনভায়রনমেন্টাল এই যেটো এক্ট হৈছিল এটোতে যাতে পৰিবেশ যি উপস্থিতি হয় আৰু সুৰক্ষিত এইখিনি উন্নত কৰিবৰ কাৰণে আৰু 1972 চনত যি ষ্টকহোম অনুষ্ঠিত হোৱা মানৱৰ পৰিবেশৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা যিবোৰ 72 যি নিয়মবোৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিছিল এইবোৰ আকু কিছুমান বস্তু তেতিয়া হোৱা নাছিল এইবোৰ বস্তু কাৰ্যকৰী কৰা এন্ড পৰিবেশৰ ক্ষতি কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা যিবিলাকে পৰিবেশৰ এনভায়রনমেন্টৰ ক্ষতি কৰিবৰ কাৰণে কিবা এটা স্টেপ লয় ইহতৰ বিৰুদ্ধে যিকোনো এটা ব্যৱস্থা লোৱা সো মেইনলি এনভায়রনমেন্টৰ কাৰণে তাতে যথেষ্ট ইম্পৰ্টেন্ট দিয়া হৈছিল 1992 ষ্টকহোম কনফাৰেন্সত কিছুমান বস্তু যিবোৰ সিদ্ধান্তবিলাক কাৰ্যকৰী হোৱা নাছিল এইবোৰো তেতিয়া 86 এক্টত আকু কাৰ্যকৰী ফুললি কাৰ্যকৰী হ'বলৈ তাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু যি পৰিবেশত যাতে ক্ষতি যেনেকা কৰবাত হঠাৎ কোনোবাই জুই লগাই দিয়ে কিবা লগাই দিয়ে এনেকা যি বেলেগ এটা কেতিয়াবা স্ত্ৰী বিলাক সব গুটেই কাটি দিয়ে তাৰ পিছত কেতিয়াবা নদীত কি কৰিলে আকু পানী যাব কাৰণে যিবোৰ ৰাস্তা এইবোৰক এটা সিস্টেম কৰি পেলাই মথাউৰি লগাই এইবিলাক বন্ধ কৰি দিয়া তাৰ পিছত যেনেকা এইবোৰ বস্তু এজ এন এক্সাম্পল মই কৰলো যেনেকা পৰিবেশৰ ক্ষতি কৰা এইবোৰ মানে এনভায়রনমেন্টাল কোনো লস নহব যাতে গুটেইবোৰ গুটেই সকলৰ যাতে বেটাৰ লিভিং হয় আৰু ইকোনমিক্যালি আৰু সোশিয়ালিও শান্তি হয় আৰু ইকোনমিক্যালিও ডেভেলপমেন্ট হয় এইখিনি ফেভাৰৰ কাৰণে এনভায়রনমেন্টাল যি প্ৰটেকশন এক্ট এটো 86 ৰ এটোতে এড কৰা হল সো ৰেগুলেটৰী কমিশন যিবোৰ এতিয়া আমি ৰেগুলেটৰী
কমিশন ইন ইন্ডিয়া চাও কি ৰেগুলেটৰী কমিশনত কিছুমান হেৰি আছিলে এইবোৰ মডেল আছিলে যেনেকা BOO বুলি যেনেকা BOO means what build own and operate B means build and own means own and O means operate মানে বনোৱা আৰু অপাৰেট কৰা তাৰপিছত যেনেকা বি project গভৰ্ণমেণ্টে কি কৰিছিলে এলাউ যে প্ৰাইভেট কোম্পানী টু ফাইনান্স এটা প্ৰাইভেট কোম্পানীক ফাইনান্স কৰিব দিছিলে আৰু কিহৰ কাৰণে এটি দিছিলে টু অপাৰেট ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ এটা পিৰিয়ডৰ কাৰণে দিয়ে এই BOO জি BOO মানে বিল্ড ওন এণ্ড অপাৰেট এইটো মডেলত কি আছিলে নিজে গভৰ্ণমেণ্টে এইটো এটা এলাউ কৰিছিলে যে প্ৰাইভেট বিলাকক এনেকা কৰিছে সাপোজ এজ এন এক্সাম্পল 7 Seas ৱাটাৰ গ্ৰুপ এইটো হল BOO তাৰ এটা এক্সাম্পল যেনেকা এটা গভৰ্ণমেণ্টে এলাউ কৰিছিলে এইটো এটা কি কৰিব কাৰণে এটা বিল্ড কৰি যাতে এইটোৰ পৰা কিবা এটা বেনিফিট হয় আৰু যি অটোমেটিক্যালি আহি পেলাই আমাৰ ওয়েল বিংস বা বেনিফিটত এড হয় সেম তেনেকা BO2 মডেল তেনেকা আৰু বিল্ড ওন অপাৰেট ট্ৰান্সফাৰ জি বুট বুলি বি মানে বিল্ড বনোৱা ওন নিজে অপাৰেট দেন ট্ৰান্সফাৰ মানে এইটো মডেলটো ট্ৰান্সফাৰ এইটো এটা মডেল আছিল এটা হল মডেল আৰু এটা হল বুট মডেল এইবোৰ হল ৰেগুলেটৰী কমিশনস ইন ইন্ডিয়া যিবোৰ অথৰিটিৰ আন্ডাৰতে এইবোৰ কি আছিল কমিশনস আছিল ইহতে এইবোৰ কৰিছিল সো ৰেগুলেটৰী এইবোৰৰ ক্ষেত্ৰত যেন এই বুটটো আমি এক্সাম্পল দিব পাৰো যেনেকা হাইওয়ে যেনেকা হাইওয়ে বনোৱা হল যেনেকা সিস্টেমত সেম তেনেকা ফাৰ্ষ্টতে হাইওয়ে বনাব লাগিব তাৰ পিছত ৰাস্তাৰ পৰা আকু ট্যাক্স লব লাগিব তাৰ পিছত গেট সব ডিস্ট্ৰিক্টবোৰত গেট বনাব লাগিব তাৰ পিছত সবৰ পৰা পইচা লব লাগিব এইবোৰ কি হয় এটা এইটো হল বুট মডেল যেনেকা বিল্ড কৰা ওন অপাৰেট কৰা দেন ট্ৰান্সফাৰ কৰা তাৰ পিছত ট্ৰান্সফাৰ কৰা সো এইবোৰ বস্তু কি হল ৰেগুলেটৰী কমিশন সো গভৰ্ণমেণ্টৰ ফালে কি কৰিছিল এইবোৰ বস্তু হওক আৰু বুট হওক এইবোৰৰ বস্তু হি গভৰ্ণমেণ্টৰ ফালৰ পৰা ইউজ কৰিছিল তাৰ পিছত ৰেগুলেটৰী যি মেকানিজম আছে হিয়তে এই বস্তুটো মেইনলি কেতিয়াৰ পৰা এই বু আৰু বুট এইখিনি মেইনলি 30 কনস্টিটিউশনত আমি যদি কনস্টিটিউশনত চাবলৈ যাও দেন এইবোৰৰ কিছুমান কি আছিল অবজেক্টিভছবোৰ বা গাইডলাইনছবোৰ মেইনলি কি হয় মেইন মডাৰ্নাইজেশন মেইনলি কি হল আমাক মডাৰ্নাইজেশন কৰা লিবাৰালাইজেশন দেন মডাৰ্নাইজেশন 1991 হেতুই আছিল মটো জি privatization liberalization globalization and modernization mainly কি হয় modernization everything জিমান বস্তু হৈ আছে গুটেইবোৰ হৈ আছে কিহৰ কাৰণে modernized to be modernized আমি যদি এটা বস্তু চাবলৈ যাও তেনেহলে গুটেই বস্তুবোৰ কি হয় মডাৰ্নাইজেশনৰ কাৰণে সো এইটোৰ বস্তুৰ পিছত এই অবজেক্টিভছবোৰ মেইনলি এটা ইন্ডিয়ান কনস্টিটিউশনত এটা কনস্টিটিউশন আছে এইখিনিতে ডিপেন্ড কৰিছিলে আৰ্টিকল 39 সি যদি আমি কবলৈ যাও according to article 39 c to কি আছিল equal pay for equal work equal pay for equal work মানে same work হলে same হবল পে হ'ব লাগিব সো এইটো বস্তু কনস্টিটিউশনতে দিয়া আছিল আৰু এইটোৰ জৰিয়তে ইকোনমিক সিস্টেম ৰিজাল্ট হ'ব লাগিব ওয়েলথ আৰু প্ৰডাকশনও কি হ'ব লাগিব কমন হ'ব লাগিব যিবোৰ সবৰ ইকুৱেলি সো এই বস্তুবোৰ ৰেগুলেটৰী কমিশনৰ আন্ডাৰতে হৈ আছিল ইন্ডিয়াত তাৰ পিছত ৰেগুলেটৰী কমিশনৰ হিয়তে যেতিয়া এইবোৰ বস্তু গুটেই বস্তুবোৰ যেতিয়া একে হৈ গল তেতিয়া ৰেগুলেটৰী কমিশনে কেইটামান অবজেক্টিভছ মানে হিয়তৰ মুখ্য যিবোৰ উদ্দেশ্য এইখিনি দিছিলে যে
সুলভ মূল্যত মানদণ্ড আৰু নিৰ্ভৰযোগ্য সুবিধা সুৰক্ষিত কৰি গ্ৰাহকৰ আগ্ৰহ সুৰক্ষিত কৰা যিবোৰ বস্তু আছে গোটেইবোৰ সুলভ মূল্যত মানদণ্ড আৰু এটা সুবিধা যাতে সকলো গ্ৰাহকৰ কাৰণে সুৰক্ষিত থাকিব পাৰে বা সকলোৱে পাব পাৰে তেনেকা দেন সংশ্লিষ্ট বিভিন্ন অংশীদাৰসকলৰ মাজত বিবাদ নিৰীক্ষা মেকানিজম হিচাপে এক মীমাংসাত উপনীত হ'ব যাতে তেনেকা একো নহয় তাৰপিছত প্ৰতিযোগিতা বন্ধুত্ব আৰু বিনিয়োগ বৃদ্ধি কৰা দেন পুঁজিৰ সাৰ্থকতাৰ ওপৰত আধাৰিত কৰি সমাজ কল্যাণৰ উদ্দেশ্যে পূৰণ কৰাত সন্তুলন স্থাপন কৰা এটা কম্পিটিশন হ'ব লাগিব প্লুৰেলিটি ইনভেষ্টমেন্ট এইবোৰত যিবোৰ ইকুৱেলি কৰিখিনি সমাজত এটা কল্যাণৰ ক্ষেত্ৰত এইবোৰ এটা যাতে সুবিধা হয় এনেকা এটা সিস্টেম সমাজতে এস্টাবলিশ কৰা তাৰপিছত কনজিউমাৰ ইন্টাৰেষ্টৰ জৰিয়তেও যাতে বেনিফিট হয় এইখিনিও সাপোর্ট কৰিব লাগিব তাৰ কোৱালিটিটো চাব লাগিব সো এটা নেগোসিয়েশনত গৈখিনি কনফ্লিক্ট ৰিজলিউশন টু মেকানিজম যি আছে এইবোৰ আকো ষ্টকহোম কনফাৰেন্সত যিবোৰ কেনসেল কৰিব লগা হৈছিল হে অৰ্ডাৰ হৈছিল সেই বস্তুখিনিও আকো এটা খাতকতাত গৈ এই উদ্দেশ্যবোৰ এটা তেতিয়া আকো মানি লোৱা হ'ল সো ৰেগুলেটৰী কমিশন ইন ইন্ডিয়া এটোৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাও তেনেহলে ৰেগুলেশনৰ কনসেপ্টই হ'ল কি এটা কমপ্লিট separately but related with কি private public government যত তিনিটা বস্তু লগ ধৰি পেলাইহে আমাৰ দেশৰ নাগৰিকসকলৰ কাৰণে যাতে এটো এটা সোশিয়ালি ভাল আউটকাম উলাই আহে হেতু সিস্টেমতে লগোৱা হল এন্ড যাতে বন্ধুত্ব আৰু বিনিয়োগটো আৰু বৃদ্ধি হয় হেতুৰ ওপৰতেও এখিনি স্থায়ী হল সো ৰেগুলেটৰী কমিশন অবজেক্টিভস এখিনি এতিয়া যদি আমি তিনিটা এবোৰ পয়েন্টস যেনেকা যিবোৰ পয়েন্টস আছিল ৰেগুলেটৰী কমিশন ইন ইন্ডিয়াৰ ৰেগুলেটৰী জি এটুতে সাপোজ টেলিকম ৰেগুলেটৰী অথৰিটি 12A 12B and 12C এইখিনি যদি আমি আলোচনা কৰিব যাও টেলিকম ৰেগুলেটৰী অথৰিটি ইন ইন্ডিয়া পেনশন ফান্ডস ৰেগুলেটৰী এন্ড ডেভেলপমেন্ট অথৰিটি এন্ড ফুড সেফটি এন্ড স্ট্যান্ডার্ডস অথৰিটি অফ ইন্ডিয়া এই গুটেইখিনি যদি আমি আলোচনা কৰিব যাও তেনেহলে আমাৰ যথেষ্ট সময় লাগিব সো আমি এইখিনি নেক্সট চ্যাপ্টাৰতে এই তিনিটা একেলগতে যিবোৰ ডিটেইলস এইখিনি এনে আজি মই এইখিনি অলৰেডি যিবোৰ আছিলে শৰ্টলি মই কলুই এইখিনি বাট তিনিটা একেলগতে আজি তিনি এটা যি ৰেগুলেটৰী কমিশন সাপোজ টেলিকম ৰেগুলেটৰী কমিশন এইখিনি বস্তু আমি বেলেগ বেলেগকে বুজিব লাগিব পেনশনৰটো বেলেগ তাৰপিছত ফুড সেফটিটো বেলেগ সো টেলিকম ৰেগুলেটৰী অথৰিটি ইন ইন্ডিয়াৰ ক্ষেত্ৰত এইখিনি বস্তু আছিল যিবোৰ আমি এতিয়া আলোচনা কৰিছো এইখিনি জেনাৰেলি টেলিকম বুলি কোতে আমি কি বুলি বুজি পাও যি যোগাযোগ ব্যৱস্থাৰ ওপৰত যিকোনো এটা যোগাযোগ ব্যৱস্থাৰ ওপৰত যি যোগাযোগ ব্যৱস্থাটো কি হ'ব ফোনতো হ'ব পাৰে আৰু নিজৰ ৰেগুলেটৰী যি গভৰ্নমেন্টৰ জৰিয়তে যি এই ফিক্সড নেটওয়ার্ক বা ইকোনমি লিগ্যাল ডিভিশন ৰেগুলেটৰী এনফোর্সমেন্ট এইবোৰৰ জৰিয়তে হ'ব পাৰে তাৰপিছত টেলিকম ৰেগুলেটৰীটো দেন জেনাৰেলি আমি TRAI এটো বস্তু শুনিছোই আগতে TRAI কি ৰেগুলেটৰী অথৰিটি অফ ইন্ডিয়া টেলিকম ৰেগুলেটৰী TRAI এটো ম্যাক্সিমাম সবে এখিনি এটো বস্তু জানিবই সাগে এটো বস্তু কিহৰ কাৰণে মোবাইলত ম্যাক্সিমাম মেসেজত এটো বস্তু আহে TRAI এই বস্তুটোই আমি নেক্সট এটো আলোচনা কৰিম টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইন্ডিয়া এটোতে জেনাৰেলি এনে কি থাকে
সাপোজ তাতে ডিভিশন কেইটা আছে 10টা 10 ডিভিশন আছে যেনেকা ফিক্সড নেটওয়ার্ক মোবাইল নেটওয়ার্ক কভার্স নেটওয়ার্ক ইকোনমিক ডিভিশন ফিনান্সিয়াল ডিভিশন administration and personnel, then quality of services, legal division, then broadcasting and cable services, then regulatory enforcement. এই বস্তুবোৰ গোটেইখিনি টেলিকম ৰেগুলেটৰীত আছে যিবোৰ আমি নেক্সট ডে এইবোৰ আলোচনা কৰিম জেনাৰেলি TRAI এইটো আই হোপ TRAI এইটো বস্তু আপোনালোকে বুজিব পাৰিব বিকজ এইটো মোবাইলত মেক্সিমাম এইটোতে মেছেজ আহে যে this full term what Telecom Regulatory Authority of India. Telecom Regulatory Authority of India. So এইখিনিত এই সুলভ যিবোৰ ৰেগুলেটৰী কমিশন আছিলে সো কমিশনৰ অবজেক্টিভৰ মতে আমি কি পালো যে তাতে ম্যাক্সিমাম ইমান এজেন্সিজ থাকাৰ পিছতো আৰু কি আছে বহুত কেইটামান एजेंसी जो आसे प्लस बॉडी जो आसे देन अथॉरिटी आसे सो ए गुटेबुर की হয় for the well beings of the public আমি যদি শর্টকাটলি কবলৈ যাও তেনে হলে গুটেইবুর কিহৰ কাৰণে ইউজ হৈ আছে পাবলিকৰ কাৰণে পাবলিকৰ ভালৰ কাৰণে সো রেগুলেশন জি আমি রেগুলেটরি বডিজৰ মাজত জি সাপোজ এটা এক্সাম্পল যেনেকা টেলিকম রেগুলেটরি অথরিটি और रिजर्व बैंक तो ऑलरेडी हॉल इंश्योरेंस रेगुलेटरी दिलु सबसे फार्मेसी काउंसिल ऑफ इंडिया देन डेंटल काउंसिल ऑफ इंडिया এইবোৰ গুটেইবোৰ কি হল রেগুলেটরি বডি জিহতে প্রাইভেটলি জেনারেলি নিজাকে এইবোৰ for the well beings of the public এইবোৰ কিবা law and জি order এইবোৰ মানি পেলাই হে এইখিনি কৰা হল সো ইলেকশন এতিয়া ইলেকশন কমিশন হ'ব যেতিয়া ইলেকশন হয় তেতিয়া কেনেকা হয় যেতিয়া ইলেকশন হ'ব তেতিয়া এটা এইবোৰ কি সরকারে কৰে নেকি নো এটা বেলেগ রেগুলেটরি বডিজ হয় যিহতে এইবোৰ জিমান সিস্টেম এইবোৰ ল এইবোৰ ফলো কৰি পেলাই যাতে সকলোৱে এটা এইখিনি মানদণ্ড ভালকে চলাব পাৰে বা এটোৰ বিনিয়োগ যে প্ৰতিযোগিতামূলক হোক আৰু লৰাছলৰ ক্ষেত্ৰত বহুত্ববাদকে হোক যেনেকা ভাল হয় তেনেকা হে ইয়াতে উইল একসেপ্ট ইট ইমপ্লিমেন্ট কৰিব ৰুলস এন্ড যিবোৰ ৰেগুলেশন যিবোৰ সমাজৰ কাৰণে ভাল হয় ভেৰিয়াস সেক্টৰত গৈখিনি যাতে এটো এটা ইজি হয় আৰু ভাল হয় এইখিনিহে কৰিব সো আমি যদি প্রাইভেসি প্রাইমারি রেসপন্সিবিলিটি যাও তেনে হলে কি পাম রিমেডিয়াল মেজার রেগুলেশন এন্ড ইনস্ট্রাকশন তার পিছত রিভিউ এন্ড ইভালুয়েশন দেন এনফোর্সমেন্ট এন্ড দেন ইন্সপেকশন সো এইবোৰ বস্তু হয় গুটেই রেগুলেটরি কমিশনৰ ট্রেড রেগুলেটরি bodies এইবোৰ হল রেগুলেটরি bodies so that তাতে আর কোনো নাগৰিকৰ কাৰণে একো ভুল হ'বলগীয়া একো নাথাকে laws বনোৱা হ'ব by the experimented or experimented with theories or experienced economist or those who are very attached with the society jibilak সমাজৰ লগত বহুত ঘনিষ্ঠ সম্পৰ্ক হিয়তে কি কৰিব পাৰে জেনাৰেলি বুজিব পাৰে যে এই সিম্পল জি ৰেগুলেটৰি বডিজৰ জৰিয়তে যি নিয়ম হয় বা যি হয় এইখিনি বস্তুটো সাকসেসফুল হ'ব নে নাই ম্যাক্সিমাম আমি এইবোৰ কৰ পৰা লব পাৰো এজন দুখীয়া ব্যক্তিৰ পৰা বিকজ তেওহে ম্যাক্সিমাম এইবোৰ ফেস কৰে সো এইখিনি আছিল আমাৰ এই ৰেগুলেটৰি কমিশনস অবজেক্টিভ আৰু তাৰ পিছত আমি
মাজত যি আছিলে এই আলোচনা কৰিম টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া তাৰপিছত পেনশন ৰেগুলেটৰী অথৰিটি পেনশন ফাণ্ড ৰেগুলেটৰী অফ ডেভেলপমেন্টাল অথৰিটি দেন ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এই তিনিটা আমি আলোচনা কৰিম ইয়াতেও মেক্সিমাম সেম ফাণ্ডত পেনশন ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটিটো সেম কিহৰ জৰিয়তে হয় নেশনেল পেনশন স্কিমৰ জৰিয়তে হয় যি যিসকলে এমপ্লয়িজ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এই এমপ্লয়ি বিলাকক সাবস্ক্ৰাইব কৰি দিয়া হৈছিলে তেতিয়া কিন্তু এতিয়া আকৌ 2005 পৰা এইখিনি যিবোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবোৰ এমপ্লয়িজ আছিলে সিহঁতক এতিয়া আৰু এই সেম এনেকা সিস্টেমত পেনশনটো দিয়া নহব সো তাৰপিছত পেনশন এণ্ড ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটিটো কেইটামান ফৰ্মুলা আছে যিবোৰ হল এইটোত ৰেগুলেট প্ৰমোট এনজিঅ'ৰ অৰ্ডাৰলি তাৰপিছত গ্ৰোথ এণ্ড নেশ্যনেল পেনশন স্কিম এণ্ড প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট অফ দ্য ছাবস্ক্ৰাইবাৰ্ছ যিবোৰ স্কিমত যিবোৰ আছে পেনশনৰ সিহঁতক এইটো সাবস্ক্ৰাইবৰ কাৰণে দিয়া হৈছিলে টু এষ্টাব্লিছ মেকানিজম অফ গ্ৰিভেন্স ৰিড্ৰেছেল অফ দ্য কিছুমান বস্তু গভৰ্ণমেণ্টৰ ফালত দিয়াৰ পিছতো কি হয় এজন দুজন কেইজনমান এক্সপিৰিয়েঞ্চ কৰাৰ পিছত এইটো ল কি হয় গলত হয় তাৰপিছত এইটো আকৌ চেঞ্জ কৰিব লগা হয় যে যে সেম তেনেকা যি বস্তুটো যদি আমাৰ কাৰণে ওয়েল বিংছত নাই বা আমাৰ ভালৰ তাতে নাই তেনেহলে এইটো বস্তু সেম গভৰ্ণমেণ্টত গৈ আকৌ চেঞ্জ হ'ব পাৰে বা বেলেগ তেওঁ এইটো যি নিয়মত থাকিব তেওঁহে এইখিনি হ্যান্ডেল কৰিব লাগিব আৰু এইবোৰ তেওঁ ফাইনালি গৈহে এইজন ৰেগুলেটৰী অথৰিটিৰ লগত কনসাল্ট কৰিব লাগিব সো তেনেকা সেম কিছুমান বস্তু যেনেকা ফিজ হওক যি হওক এই গোটেই বস্তুবোৰ এটা ঠিক কৰিব কাৰণে ডেভেলপমেন্ট ৰেগুলেটৰী অথৰিটিৰে ইম্পৰ্টেন্স হয় তেওঁহে এইখিনি ঠিক কৰিব লাগে জেনাৰেলি যি ৰেগুলেটৰী অথৰিটিজ হয় তেখেতৰ সকলে যে পাব্লিকৰ ভালটোই বিচাৰিব যেনেকা কিবা এটা অৰ্গানাইজেচনৰ হৈ পেলাই পাব্লিকৰ যি বেনিফিট হ'ব এইটোহে প্ল্যান তেওঁলোকে ল'ব আৰু বাকি যেটো পাব্লিকৰ একো বেনিফিট নহয় অনলি প্ৰাইভেটৰহে বেনিফিট হৈ আছে তেনেহলে এইটো বস্তু তেওঁলোকে ৰিজেক্ট কৰিব সো কিছুমান বস্তু তেনেকা মুঠতে যিবোৰ ৰেগুলেটৰী অথৰিটি হয় এইবোৰ বস্তু মেইনলি বডিজ হিচাপতে এতিয়াও আছে যিবোৰ এতিয়া বডিজ হৈ আছে যেনেকা ইন্স্যুৰেন্স ৰেগুলেটৰী টেলিফোন ৰেগুলেটৰী অথৰিটি তাৰপিছত বেংক তাৰপিছত নেশ্যনেল হাউচিং বেংক তাৰপিছত এইবোৰ যিমান আছে ডেন্টেল কাউন্সিল অফ ইণ্ডিয়া তাৰপিছত ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ এই গোটেই বস্তুবোৰ তেওঁহে ইয়াতে এড কৰি তেওঁলোকেহে ইয়াতে এড কৰিব যি কিহৰ কাৰণে বিকজ ফৰ দা সমাজৰ উন্নতৰ কাৰণে আৰু ফাইনেলি those who are the peoples সকলৰ ওয়েল বিংছৰ কাৰণে সেম তেনেকা যি ফুড সেফটি বা ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া আছে ইহঁতৰো সেম তেনেকা অৰ্গানাইজেশ্যনবোৰ ফ্যামিলি যি ডিটাৰমাইন্ড হ'ব মিনিষ্ট্ৰি অফ ওয়েলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰৰ আন্ডাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু ইমপ্লিমেন্ট হ'ব থ্ৰু এক্ট ইমপ্লিমেন্ট হ'ব ফলোইং এক্টক ফলো কৰি পেলাই হ'ব তো FSSAI জেনাৰেলি এইটো কিবা আমি মেক্সিমাম যে কোৱাৰ পেকেট বিলাক আছে তাতে
পেকেট বিলাকত দিয়া থাকে যে মেড বাই FSSAI that FSSAI is this FSSAI. That means what? Food Safety and Standards Authority of India. Food Safety and Standards Authority of India. So এইটো ইয়াতেও যদি এইটোৰো ফাংচন মেইনলি মেটাৰ্ছবোৰ হেণ্ডেল কৰা ফৰ দ্য ফুড ছেফটি এণ্ড ছিকিউৰিটি যাতে ফুডবোৰ এই যে আমি আজিকালি পেকেটত কিবা পাওঁ বা এইবোৰ বস্তু বহুত দিনৰ সাপোজ এইটো সিজনৰ বস্তু আমি নেক্সট সিজনত পেকেটত পাই যাম খাব কাৰণে তাৰপিছত এইবোৰ বস্তু ৰেডি কৰা যাতে কোনো এফেক্ট না হয় কো লস নহয় এই বস্তুবোৰ তেওঁলোকে কি কৰিব এটো এটা এক্টৰ জৰিয়তে এটো লব লাগিব এটো হিয়তে সিস্টেম কৰিব So আমি FSSAI তো সেম তেনেকা গাইডলাইনস বা যিবোৰ বস্তু স্ট্যান্ডার্ডস হ'ব অন ফুডৰ ওপৰত বা প্ৰমোট কৰিব লাগিব যিবোৰ এইবোৰক সেম তেনেকা সিস্টেমতে পাস একসেপ্ট হোৱাৰ পিছতে এইটো বস্তুটো সকলোৰ কাৰণে ৰেডি হ'ব So these are the Food Safety and Standards Authority of India. যিবোৰ Food Safety হয় বা Standard Authority হয় এইবোৰ হল আমাৰ মেইন ইয়াতে So Preservation of Foods এইটো এক্ট কেতিয়া হৈছিল 1954 It's the Food Products Order then meat product orders tarpisot vegetable oil products then ebur bostu milk and milk products order e gutei bostubur food safety te add hoisil so FSSAI eta authority hoy ji authority joriyote guidelines বা তার স্ট্যান্ডার্ডস ebur he selection kori pelai aru eitur logote जी promote general awareness এইখিনিও accept কৰিখিনি তাৰ পিছত engaged কৰা হয় certification of food safety and management of food business ৰ কাৰণে so আজিৰ যুগত এনেকা হবই নোৱাৰে যে কিবা এটা বস্তু যদি এটোৰ নেগেটিভিটি উলাইছে নেগেটিভ যদি পয়েন্ট উলাইছে তেনেহলে এটোৰ যে কোনো ৰাস্তা নাই পজিটিভ হ'ব কাৰণে তেনেকা মই পোৱা নাই যে তেনেকা একো ওয়ে নাই so just we have আমি যিবোৰ ল আছে এইবোৰ হে ফলো কৰিব লাগে আৰু so that if this rejects our wishes through this নিয়ম or policy জৰিয়তে তেনেহলে that was again changed within few days আকৌ এটো কি হ'ব যদি এটো কিবা বস্তু এটোৰ আমাৰ পিপলছৰ কি হৈ আছে জেনাৰেলি এফেক্ট হৈ আছে তেনেহলে এটো বস্তু ৰেগুলেটৰী বডি যে এটো চেঞ্জ কৰিব লাগিব সো পেনশন আৰু ৰেগুলেটৰীৰ সেম এনেকা ডিপাৰ্টমেন্টতে সেম এটো বস্তুই হয় যেটো বস্তু হ'ব ফুড সেফটি এন্ড স্ট্যান্ডার্ডস অফ ইন্ডিয়াৰ ক্ষেত্ৰত সো এইবোৰ বস্তুত আমি জেনাৰেলি অথৰিটিৰ মাজত যি তিনিটা পালো তাৰ মাজত এইটো এটা হল ডেভেলপমেন্ট এন্ড অথৰিটি তাৰ পিছত ৰিজাৰ্ভ RBI ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া তাৰ পিছত টেলিকম অথৰিটি অফ ইন্ডিয়া আৰু Food Safety and Standard Authority of India. So এই বস্তুবোৰ কি হল গভৰ্নমেন্টৰ ভাষণ গভৰ্নমেন্টৰ rules and regulations following কৰি পেলাই প্ৰাইভেট বুৰৰ জৰিয়তে এইবোৰ পাবলিকৰ হে বেনিফিট হৈ আছে
সো এইবোৰ হল অর্গানাইজেশন কিন্তু টেলিকম রেগুলেটরি অথরিটি অফ ইন্ডিয়াত কেইটামান অর্গানাইজেশনাল সেটআপ আছে যেনেকা ফিক্সড নেটওয়ার্ক then mobile network, then converged network, then economic division, financial analysis, then administration and personnel, quality of services, then legal division, then broadcasting and cable services, then regulatory enforcement. এই বস্তুবোৰ organizational setup আছে কোনটো অথৰিটিৰ টেলিকম ৰেগুলেটৰি অথৰিটি অফ ইণ্ডিয়াৰ টেলিকম ৰেগুলেটৰি অথৰিটি অফ ইণ্ডিয়াৰ এই বস্তুটো এইখিনিতে আছে সো সেম তেনেকা কিছুমান বস্তুত এইবোৰ এড হয় আকৌ TRAI ইহঁতে এইটো আকৌ এবাৰ আহি পেলাই যে টেলিকম ৰেগুলেটৰি অথৰিটি অফ ইণ্ডিয়া গোটেইবোৰ আকৌ এবাৰ এটা পৰ্যালোচনা কৰিব আৰু যদি এটো সকলোৰ কাৰণে ভাল হয় বা বেনিফিটেড হয় তেতিয়াহে এই বস্তুটো একসেপ্ট হ'ব otherwise they will change these policies so আমি importance of regulatory authority তে এখিনি জানিব পাৰিলো যে মেইনলি তাতে যিবোৰ প্ৰয়োজনীয় এটা প্ল্যান বা যি অথৰিটি যি সাকসেসফুল হ'ব কাৰণে আছিল এইখিনি গুটেই বস্তুৰ এটা সিমিলাৰিটি ইহঁতৰ এটা ৰেসপন্সিবিলিটি আহিছিল যেতিয়া তেতিয়া এই বস্তুখিনিত প্ৰাইমাৰী ৰেসপন্সিবিলিটিত মেইনলি ৰিমেডিয়েল মেজাৰ্স হ'ব তাৰপিছত ৰেগুলেশন আৰু ইনস্ট্ৰাকশন এইখিনিয়ে থাকিব তাৰপিছত ৰিভিউ এণ্ড ইভালুয়েশন এই ৰিভিউ এণ্ড ইভালুয়েশনটো হল লাষ্টত গৈ হ'ব যেতিয়া যদি গুটেইখিনি সাকসেসফুল হয় তেনেহলে ইভালুয়েশনটো যি আছিল প্ল্যান বা ইমপ্লিমেন্টত যি কৰিছিল এইটো ৰুলস খিনি থাকিব আৰু যদি চেঞ্জ হয় তেনেহলে এইটো চেঞ্জ হ'ব সো নেক্সটৰ এইখিনি আমি নেক্সট ডেট আলোচনা কৰিম থ্যাংক ইউ নমস্কাৰ